অনিতা মেধাজী নাগালে দেখোন খালি খালি হৈ থাকিব বাইদেউ এটা অনিতম জৰিব ধন্যবাদ জুৰিব হলে হৈ যাব ঠিক আছে দূৰৈ কৈ নাযাবি মৰে হৈছে নাঙৈ দূৰৈ কৈ নাযাবি মৰে হৈছে নাঙৈ হৈছে নাঙৈ হৈছে নাঙৈ এতিয়া আকৌ সিটো গাইছেগে আৰু ল'ৰাটো দূৰৈ কৈ নেযাওঁ মৰে হৈছে নাঙৈ তিনদিনত আহিমে গৰি হৈছে নাঙৈ তিনদিনত আহিমে গৰি হৈছে নাঙৈ ধন্যবাদ চোকা চোকা গম হৈছে মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নাটকটো এটা বস্তু আমিওতো সৰুতে নাটক কৰিছিলোঁ গৰম বন্ধত এতিয়া ওলাইছে ভালে হৈছে আমাৰ জোনাই নাচনী বহুত শিল্পী বহুত কিন্তু এতিয়া তোমালোকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নাটকটো লাগে বুজিলে ঠিক আছে মই ৰাখিছোঁ সময় নাই এতিয়া অসম লেখিকা সমাৰোহৰ জোনাই শাখাৰ সভানেত্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ এতিয়া আপুনি গ্ৰহণ কৰিব কম এই নাট্যশালা উদ্যোক্তা সকলৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু ধেমাজিৰ পৰা অহা নাট্য বিষয়া পংকজ চেতিয়া তেওঁলোককো মই আন্তৰিক শুভেচ্ছা জনাইছোঁ ইয়াৰে আৰু কি ক'ম আৰু আমাৰ ইয়াত আচলতে পৃথিৱীখনে এখন ৰংগমঞ্চ আমি নাটক কৰি আহিছোঁ নাটক কৰিয়ে আছোঁ কিন্তু সত্যৰ প্ৰকাশত মানে সত্য ক'বলৈ গ'লে ইয়াত নাটক হোৱা নাই কিন্তু প্ৰত্যেকে নাটক কৰিয়ে আছে প্ৰত্যেকে প্ৰত্যেকৰ ঘৰে ঘৰে নাটক কৰি আছে কলেজে স্কুলে নাটক কৰি আছে কিন্তু ৰংগমঞ্চত নাটক হোৱা নাই কিন্তু এই নাটক হ'ব লাগে এই নাটক আৰু ওপৰলৈ যাব লাগে ইয়াকে আশা কৰিছোঁ পদবিহাৰৰ পৰা মই শুভেচ্ছা আৰু আশীৰ্বাদ দিছোঁ বাইদেউলে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আমি যিহেতু ছুটি কৰিবলৈ গৈ আছোঁ এইখিনিতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ